Hello everyone, আজি কোনো ধৰণৰ ব্লগ লৈ আহা নাই আজি আপোনালোকৰ লগত এটা কথা শেয়াৰ কৰিবহে আহিছো একচুয়ালি মই কেদিমান পিছত মই প্ৰিন্স আৰু গৌতম মোৰ হাজবেন্ড আমি এটা ৰোড জাৰ্নি যাম আৰু বহুত দিনৰ পৰা প্ল্যান কৰি আছিল যে যাম আৰু এইবাৰ আমাৰ ফাৰ্স্ট টাইম হ'ব যে ইমান দূৰত আমি যাম নিজৰ গাড়ী লৈ নিজে ড্ৰাইভ কৰি হয় মই নিজে ড্ৰাইভ কৰিম মই কৈ আছিল এনেটো মই গুৱাহাটীত ড্ৰাইভ কৰো গাড়ী চলাও কিন্তু মই ইমান দূৰ কেতিয়াও যোৱা নাই এবাৰ ফাৰ্স্ট টাইম আৰু মোৰ প্ৰিন্সক লৈ যাম ভাবিছিল নাৰ্ভাসও হৈ আছিল পিছত মোৰ হাজবেন্ডেও ক'লে যে যাও বলা প্ৰিন্সৰো যেটো স্কুল বন্ধ আৰু কেদিন পিছৰ পৰা বন্ধই হ'ব সেই কাৰণে প্ল্যান কৰিছো যে যাম আৰু কোত যাম কম বাৰু নেক্সট ভিডিঅ'ত আৰু যদি মই যোৱাটো ফাইনেল হয় বা সাকসেস হও মই বৰ্তমানলৈকে আমাৰ অসমৰ কোনো ভিডিঅ' ক্ৰিয়েটৰ যোৱা নাই ফিমেলৰ কথা কৈছো দে কোনো যোৱা নাই এতিয়ালৈকে নিজে ড্ৰাইভ কৰি আৰু যদি মই সাকসেস হও সাগে মই ফাৰ্স্ট টাইম অসমৰ জুনে নিজে ড্ৰাইভ কৰি ইমান দূৰ যাব উলাইছো আমাৰ জাৰ্নিটো দুদিনতকৈ অকমান বেছি টাইম লাগিব আৰু মই যিমানখিনি পাৰ ময়ে চলাম কিন্তু তাৰ মাজত যদি প্ৰিন্সে কিবা আমনি কৰে বা খুব লাগে বা কিবা যদি মোৰ বহুত বেছি ভাগৰ লাগে তেতিয়াহে মোৰ হাজবেন্ডে চলাব বাকি সময় ময়ে চলাম বুলি ভাবিছো বহুত এক্সাইটেডও আছো আৰু আপোনালোকক মই কম নেক্সট ভিডিঅ'ত এতিয়া ৰিভিল নকৰো কাৰণ এতিয়া ৰিভিল কৰিলে সাসপেন্স এটাও তো লাগিব বহুতে দেখোন সাসপেন্স ৰাখে আৰু মই কেতিয়াও এনেকুৱা ধৰণৰ সাসপেন্স ৰাখাও নাই মোৰ ব্লগৰ কন্টেন্টে বেলেগ আছিল কিন্তু ইবাৰ যেটো যাব উলাইছো আৰু সবে যেতিয়া মই মোৰ ক্লোজ মানুহবোৰক কৈছিল যে মই এনেকৈ যাম সবে কৈছে কি তুমি ফাৰ্স্ট হবা কোনো এনেকৈ যোৱা নাই নিজে ড্ৰাইভ কৰি ইমান দূৰ তে মই ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰ কাৰণ আপোনালোকৰ আশীৰ্বাদ বহুত বেছি দৰকাৰ হ'ব আৰু মই কৈ থাকিম অকমান নেক্সট ভিডিঅ'ত মই ৰিভিল কৰিম কোত যাম আৰু গুটেখিনি মই জনাই থাকিম আপোনালোকে আশীৰ্বাদ কৰিব আৰু প্লিজ মোক সাপোৰ্ট কৰিব যেন মই মোৰ টিকলাটোক লৈ সেই জাগাখিনিলৈকে যাই পাও বহুত মনৰ আশা আছে আৰু ভগৱানকো প্ৰাৰ্থনা কৰি আছো যেন একেটা দিন প্ৰিন্সে যেন ভালে কুশলে থাকে বেছি দিন নাই আমাৰ যাবৰ কাৰণে কিন্তু বাচ্চাৰ কথা কেতিয়া কি বেমাৰ হৈ যায় নাজানো কিন্তু মই ভগৱানক তাকে প্ৰাৰ্থনা কৰি আছো যে আমি কেটা যেন সুস্থ হৈ থাকো আৰু ভালে ভালে গৈ যেন ভালে ভালে আহো ট্ৰিপটো 8 পৰা 10 দিনৰ ভিতৰত আমি গুটে কমপ্লিট কৰিম যাওতে মেবি দুদিনতকৈ বেছি দিন লাগিব আড়াই দিন মান লাগিব যিখিনি পাৰো আমি কভাৰ কৰিম গুটে ডিটেইলছত মই আপোনালোকক জনাব ট্ৰাই কৰিম যেতিয়া জাৰ্নিটো যাম কেনেকৈ গলো কি ক'ত কি প্ৰবলেম হৈছে এভৰিথিং মোৰ জাৰ্নিৰ এক্সপেৰিয়েন্স আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু এতিয়া বলকচোন হাহুমাৰ লগত অকমান কথা পাতো হাহুমা মই ক'লো হাহুমাইনো কি ভাবি আছে ভয় কৰি আছে নে কি কৰি আছে সেইখিনিও সুধো আপোনালোকৰ লগত শেয়াৰ কৰিম বলক এতিয়া হাহুমাৰ লগত কথা পাতো বলক সো এতিয়া মাক সুধো কেনেকুৱা লাগিছে ভয় লাগিছে নেকি আপোনাৰ নাই ভয় নালাগে ভালকৈ গলে হল আৰু ৰেষ্ট লৈ ভালকৈ গলে হল আৰু প্ৰথমবাৰ যাম ন ইমান দূৰ এনেটো চলাই থাকো গুৱাহাটীত কিন্তু ইমান দূৰ মই ড্ৰাইভ কৰিম আৰু প্ৰিন্সক লৈ যাম আইতাকৰ একদম কলিজাটোকে লৈ যাম নাতিক লৈ যাম তো এয়া আপোনাৰ ভয় লাগা নাই যদি সেইখিনি হাহক আৰু আমাৰ হয়নে নহয় নালাগে ভালকৈ গলে হল ৰেষ্ট লৈ মাজে মাজে গৈ থাকিলে হল আৰু মোৰ আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল আৰু আপোনালোকেও আশীৰ্বাদ দিব আৰু এইখিনিতে মই কওঁ যে ভিডিঅ'ৰ এইবোৰ ক্ষেত্ৰত মোৰ হাজবেণ্ডতকৈ কিন্তু শাহুমাই মোক বেছি সাপোৰ্ট কৰে মই এটা ইণ্টাৰভিউ লৈছিলে এজনী পূজা বুলি কয় তেওঁৰ মই ইণ্টাৰভিউটো কৈছিলোঁ যে মোক ভিডিঅ'ৰ ক্ষেত্ৰত মোৰ শাহুমাই মোক বেছি সাপোৰ্ট কৰি থাকে ভিডিঅ' বনোৱা নাইচোন কি হ'ল কিয় বনোৱা নাই বনোৱা তুমি চোন ফুলৰ বাগান চাগান বনালে বা ওপৰত আমাৰ আপোনালোকে দেখিছে চাগে মই যেতিয়া আমাৰ গাৰ্ডেনখন মাৰ সেইখন দেখাই থাকোঁ যে এইটো ফুলিছে এইটো ফল হৈছে দেখাই দিয়া মায়ে বেছি মোক সাপোৰ্ট কৰে হয়নে নহয় আৰু কি এতিয়া আৰু প্ৰথমৰ পৰাই তাৰ মই কাকলিক বহুত সাপোৰ্ট কৰোঁ এইবিলাক এই ভিডিঅ' বনাৰ কাৰণে তাৰপিছতে মই প্ৰথমৰ পৰাই বহুত প্ৰিন্স সৰু থকাৰ পৰাই মই তাইক সাপোৰ্ট কৰোঁ তাকেতো ঘৰত থাকে চববিলাক কামো কৰে আমাৰো কি লয় কি বাবুৰ তাৰপিছতে প্ৰিন্সৰ চবখিনি কৰে আৰু কৰাৰ পিছত তাৰে মাজতে মই আৰু অলপ মায়ে পুৰা সহায় কৰে যেতিয়া মোৰ কৰবাত কিবা প্ৰমোচনৰ ভিডিঅ' কৰিব লগা থাকে মায়ে কয় মই কৰিম যোৱা তুমি যোৱা কৰি আহা ফুল সাপোৰ্ট আৰু বুৱাৰীজনীও ভাল হ'ব লাগিব লগত শাহুমাজনীও ভাল হ'ব লাগিব হয় লাগিব আৰু কি বুৱাৰী শাহু আৰু কি মোৰ ছোৱালী দুজনী নাই এতিয়া ছোৱালী দুজনী মোৰ বাহিৰত বিয়া দি উলিয়াই দিছো এতিয়া মোৰ বুৱাৰীয়ে ছোৱালী আৰু আমি দুজনী মিলি থাকিলে ঘৰখন ভালকৈ আমি মিলি থাকিব লাগিব তেতিয়াহে আৰু মাহঁতৰ মোৰ মা দেউতা নাই এতিয়াতো নাই আপোনালোকে সবেই জানে এওঁলোকে মোৰ সাপোৰ্ট আৰু সবখিনি সাপোৰ্ট কৰি আছে সেইকাৰণে চাগে আজি মই প্ৰিন্সক লৈ ভিডিঅ' বনাব পাৰিছো আৰু ইমান দূৰ যাব বহুতে চাগে সবৰে কথা কোৱা নাই কিছুমানে চাগে ক'লে হয় যে ইমান দূৰ গাড়ী চলাই যাবা বুৱাৰীজনী ঘৰখন এৰি যাবা ইমান দিনৰ কাৰণে ধৰক 8-10 দিন লাগিব আমাৰ জাৰ্নিটোত আৰু আমি যাই পাওঁতে 3 দিন মান লাগিব
কম বাৰু জেগাখিনি আপোনালোকে চাগে ভাবি আছে কোনখিনি জেগা কম নেক্সট ভিডিঅ'ত কম আৰু কিন্তু মায়ে মোক সেইটো কোৱা নাই আৰু পাপায়ো কিন্তু মোক কোৱা নাই যে যোৱা একদম ফুল অন ছাপোৰ্ট যে যোৱা আৰু সাহস পোৱা যায় যদি কোনোবা বয়সস্থ মানুহ কয় ভয় লাগে কিবা লাগে নাযাবি এইটো হ'ব তেতিয়া অকণ আমাৰো ভয়টো সোমাই যায় কিন্তু মা দেউতা হিচাপত ইমানখিনি ছাপোৰ্ট কৰিছে যে যোৱা পাৰিবা কিয় নোৱাৰিবা আৰু কয় ন আগৰ দিনৰ মানুহ থিংকিংটো এনেকুৱা কিন্তু মাহঁত হ'ব পাৰে আগৰ দিনৰ মানুহ কিন্তু একো তেনেকুৱা নাই যে আগৰ দিনৰ মানুহ নাযাবা এইটো নকৰে একো নাই ফুল অন আজাদি দিছে কি পিন্ধা কি নিপিন্ধা কিন্তু এইখিনি জেগাত মই কওঁ যে বোৱাৰীবোৰৰো অকণমান দায়িত্ব দেই যে পিন্ধিব দিলেই যে চব পিন্ধিব সেইটো নহয় মোকতো মায়ে কেতিয়াও একো কোৱা নাই ময়ো পিন্ধি থাকিব পাৰোঁ কিন্তু এটা সন্মান বুলি কয় ন এতিয়া পাপা থাকে পাপাৰ ওচৰত মই থৰি হাফ পেণ্টটো বা কিবা এটা বেয়া পিন্ধি থাকিম নিপিন্ধো মই এনেকুৱাই আপোনালোকে দেখিছে চাগে পেণ্ট টপ পিন্ধি থাকোঁ যেন এটা সন্মানৰ কাৰণে কিন্তু মই যদি এতিয়া হাফ পেণ্টটো পিন্ধি মোক কিন্তু শাহু মা পাপাই একো নকয় কাৰণ পাপাই নেভিত কাম কৰিছিলে গোটেই বিদেশ ঘূৰিছে তাতেই আছিলে আৰু তেওঁৰ মানে থিংকিংটো বহুত ব্ৰড কিন্তু এটা সন্মানৰ কাৰণে মই ৰিভিলিং ড্ৰেছ নিপিন্ধো মাহঁতৰ ওচৰত বাহিৰত গ'লে পিন্ধো একো নাই কিন্তু ইয়াতে মই নিপিন্ধো এনেকুৱাই পিন্ধি থাকোঁ সেইখিনি জাষ্ট মই কিছুমানৰ কাৰণে কৈছোঁ চবেই গাত পাতি নল'ব লং পেণ্ট পিন্ধিলে মই আগৰ পৰা লং পেণ্ট পিন্ধা মানুহ ভাল পাওঁ আৰু মই যদিও নিপিন্ধো মই আজিলৈকে কোনোদিন নাইটিও পিন্ধি পোৱা নাই মই চেলোৱাৰ কামিজো পিন্ধি পোৱা নাই কিন্তু মই বেলেগে পিন্ধিলে বা ছোৱালী বা বোৱাৰী পিন্ধিলে মই ভাল পাওঁ বহুত ভাল পায় আৰু বাহিৰত যাওঁতে মোক যে গ্ৰীণ পেণ্টটো আনি দিছিলে চেক এতিয়াও পিন্ধো মায়ে ইমান নাজানে তথাপিও মোৰ কাৰণে আনি দিয়ে এনেকুৱা টপ এনেকুৱা পেণ্ট আনি দিয়ে কয় কি পিন্ধা ভাল লাগে মানে ভাল পায় আৰু সেনেকৈ মিলিজুলি থাকিলে সকলোৱে যেন এনেকৈ মিলিজুলি থাকক তেতিয়াহে শাহুবোৰেও ছাপোৰ্ট কৰিব বোৱাৰীবোৰেও ভালেই থাকিব তেনেকুৱাই বিচাৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ যেন আমাৰ জাৰ্ণিটো ছাকচেছ হয় আৰু নেক্সট ব্লগত আপোনালোকক কম ক'ত যাওঁ আপোনালোকৰ খালি আশীৰ্বাদ দিব নে কওক আশীৰ্বাদ দিব আশীৰ্বাদ দিব কাকলিহঁতক প্ৰিন্সেৰক কাকলিক আশীৰ্বাদ দিব ধন্যবাদ বাই বাই